আসসালামুআলাইকুম। ইউনিক মামিজ কিচেনত আপোনালোকক সকলোকে স্বাগতম। তো মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এয়া বগৰীৰে, এই বগৰী ভালকৈ মই শুকাই লৈছোঁ আৰু কাপোৰেৰে, কটন কাপোৰে চাফা কৰি লৈছোঁ। আপোনালোকে তেনেধৰণে চাফা কৰি ল'ব, একদম বেছিকৈ শুকাই ল'ব, যাতে এনেকৈ কিবা মাৰিলে ভাঙি গুড়া হৈ যায়। ঠিক এনেকৈ শুকাই ল'ব। মই এতিয়া উৰলৰ দ্বাৰা আপুনিও শুকাই গুড়া কৰি ল'ম। গুড়া কৰি তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ তেনেধৰণৰ ঘিলা আচাৰ বনাব পাৰি। এইটো আচাৰ 3-4 বছৰত বুলি থাকি যায়। আপোনালোকে তেনেকৈ ৰাখি দিব পাৰিব। গতিকে এতিয়া মই গুড়া কৰি আকৌ আপোনালোকক দেখুৱাই আছোঁ। অকণমান গুড়া হৈছে, গুড়া হৈ গ'ল। গুড়া হৈ গৈছে। এতিয়া চালনীৰ সহায়ত মই আটা চালা চালনীৰ সহায়ত মই চালি লওঁ। এই চালনীৰে আপুনি চালি ল'ব, তেতিয়া মিহি হ'ব। বস্তুটো মিহি হ'লে ভাল লাগিব আচাৰ বনাওঁতে। হৈ গ'ল, ভালকৈ চাই লওঁ। তাৰপিছত মই ইয়াতে বগৰী গুড়াখিনি লৈছোঁ। ইয়াতে জলকীয়া লৈছোঁ, জলকীয়া গুড়া, ইয়াতে 100 গ্ৰাম গুড় লৈছোঁ আৰু এইটো কালা নিমখ লৈছোঁ। আপোনালোকে ইচ্ছা কৰি জলকীয়া গুড়া নিদিবও পাৰে। মই তেল দি গুড়ি লৈছোঁ। সাধাৰণ মিঠাতেলটো ব্যৱহাৰ কৰিব পাৰি, বাকীটো আপোনালোকে ব্যৱহাৰ কৰি দিব। এইটো ক্ষতি নকৰে, কিন্তু কোনো ঘি, কোনো ৰিফাইন এইবিলাক নালাগিছে। তাৰপিছতে 25 গ্ৰামমান পানী হ'ব। গলি গৈছে, এতিয়া চাওক দানা দানা অকণো নাই। তো মই জলকীয়াৰ গুড়াখিনি দিছোঁ। মই মিঠা আৰু জ্বালা লগা আচাৰ বনাম, সেই গতিকে দিছোঁ। আপোনালোকে নিদিবও পাৰে, অকল মিঠা আচাৰ বনাবও পাৰে। গতিকে মই অলপ কালা নিমখো দি লৈছোঁ। তাৰপিছতে মই গুড়াখিনি ঢালি দিছোঁ। তাৰপিছত আপোনালোকক মই এইদৰে মই বনাই লৈছোঁ। আপোনালোকে চাই থাকক। তাৰপিছত অলপ পিছত মই আপোনালোকক দেখুৱাই আছোঁ। অলপ নমোৱাৰ পিছত মই দেখাই দিম। অলপ ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হোৱাৰ পিছত মই লৈ আহি আছোঁ। এতিয়া মোৰ হৈ গ'ল, এতিয়া হৈ গৈছে। অকণমান ঠাণ্ডা হ'ব দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত মই আপোনালোকৰ হাতেদি মাৰি মই দেখুৱাই দি আছোঁ। ঠাণ্ডাটো হৈ লওক। এতিয়া আপোনালোকক দেখাই আছোঁ। অকণমান হাতত মিঠাতেল মই সানি লৈছোঁ। এয়া মই মিঠাতেল সানি লৈছোঁ। অলপ ঠাণ্ডা, অলপ গৰম থাকাতে আপোনালোকে এনেকৈ মৰি ল'ব। নহ'লে বেছি ঠাণ্ডা হ'লে এনেকুৱা বস্তুটো নল'লে বস্তুটো নহ'ব। তো ঢিলা আচাৰ কেনেকৈ বনাই আছোঁ আপোনালোকে চাই থাকক। আপোনালোকৰ ভাল লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। মই সানি লৈছোঁ। আপোনালোকে 1 বছৰ নহয়, 2-3 বছৰ আৰামতে খাই থাকিব পাৰিব। এইটো আচাৰ কেতিয়াও বেয়া নহয়। এইটো ৰ'দত নিদিলেও হ'ব, আপুনি ফ্ৰিজত থৈ খাব পাৰিব।
মই এইটো প্ৰত্যেক বছৰে বনাওঁ, 2-3 বছৰকৈ আৰামতে খাওঁ। ঘিলা আচাৰ এইদৰে বনাব লাগে, ঠিক এনেকৈ বনাই ল'ব। নহ'লে আপোনালোকে এনেকৈ কাটিও ল'ব পাৰে। মই এটা কাটিও দেখুৱাই আছোঁ। এইদৰে আপোনালোকে গোল 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 কৰি এটা চেপ্টা কৰি লৈ এইটো ঘিলা আচাৰ বুলি কওঁ আমি। এনেকৈ কৰি এইদৰে আচাৰটো হৈ গ'ল। আপোনালোকে ধুইছোঁ ভালদৰে, আপোনালোকে চাই ল'ব। আপোনালোক নিশ্চয় ভাল লাগিছে। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট বক্সত লিখিব। আৰু আপোনালোকে এনেকৈ মৰম দি থাকিব যাতে মই ভাল ভাল ভিডিঅ' আপোনালোকে দিব পাৰোঁ। যোনে নতুন চেনেলত আহিছে তেওঁ এটা ছাবস্ক্ৰাইব মাৰি দিব। আপোনালোকে নতুন নতুন ভিডিঅ' আপোনালোকে তাত পঞ্চাই যাব। আপোনালোকে এনেধৰণৰ বৈয়ামত ভৰাই ৰাখিব। তো আপোনালোকৰ নতুন ভিডিঅ' যাতে মই দিব পাৰোঁ। আপোনালোকে ভাল লাগিছে যদি আপোনালোকে লাইক কৰিব আৰু সেই কৰিব। পিছত মই আজিৰ কাৰণে অহা সপ্তাহে নতুন ভিডিঅ' নিশ্চয় লৈ আহিম। আপোনালোকে আজিৰ কাৰণে শেষ কৰিলোঁ, হৈ গ'ল আজিৰ কাৰণে ইমানে। খুদা হাফিজ।